পদ্ম হাজৰিকা ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ ৫৪ নং দফাৰ অধীনত ২২৬ চনৰ ২৮ জুন তাৰিখে অগ্ৰদূত কাকতত প্ৰকাশিত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱ শীৰ্ষক বিষয়টো মাননীয় বন আৰু পৰিৱেশ বিজ্ঞানৰ মন্ত্ৰী মহোদয়ৰ মনোযোগ আকৰ্ষণ কৰিব। অধ্যক্ষ ডাঙৰীয়া, আজি পবিত্ৰ সদনত আপুনি ৰুল 54ত যি অগ্ৰদূত কাকতত প্ৰকাশিত বাতৰি ২৮ জুন হাতী মানুহৰ সংঘাত বা যি ভূটান সীমান্তত অসম ভূটান সীমান্তত আৰু লগতে নলবাৰী অঞ্চলত যেনেধৰণে উপদ্ৰৱ চলি আছে এই বিষয়টো আলোচনা কৰিবলৈ দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই আপোনাক জনাওঁ অধ্যক্ষ ডাঙৰীয়া যে আজি ৰাতিপুৱা আমাৰ মনেশ্বৰ বসুমতাৰীয়ে জনাইছে যে সেই ভূটান সীমান্ত ১৫০মান হাতীৰ জাক এটাই তাণ্ডৱৰ সৃষ্টি কৰিছে। আজি ৰাতিপুৱাও এজন ব্যক্তিৰ মৃত্যু হৈছে। গতিকে এই হাতী মানুহৰ যিটো সংঘাত এইটো আচলতে এটা এৰাব নোৱাৰা সমস্যা আৰু ই যদি পৰিত্ৰাণ পাবৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা হ্ৰস্বম্যাদী যিবিলাক আমি কাম কৰি আছোঁ যে দীৰ্ঘম্যাদী পৰিকল্পনা লোৱাৰ অতি প্ৰয়োজন আছে। গতিকে এই যে নলবাৰী বা ভূটান সীমান্তত হৈছে সেইটো নহয়, যে অসমৰ কেইবাখনো জিলা আজি গোলাঘাট জিলা, শোণিতপুৰ জিলা, বিশ্বনাথ জিলা, ওদালগুৰি জিলা যে বহুকেইখন জিলাত হাতী মানুহৰ এই সংঘাতটোৱে বহু মানুহ মৃত্যুমুখত পৰিছে আৰু হাতীও মৃত্যুমুখত পৰিছে। যে এই বিষয়টি আমি পবিত্ৰ বিধানসভাত মই কেইবাবাৰো আলোচনা কৰিছোঁ, কিন্তু এই বিষয়টোত যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল বা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা যেনেকৈ গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে আচলতে ব্যৱস্থা লোৱা দেখা পোৱা নাই। এতিয়া আমি যদি কওঁ যে হাতীৰ সংখ্যা বাঢ়িছে বা এনেকুৱা কথা কিছুমান কয়, কিন্তু আমি যিখিনি হাতী পিয়ল হৈছিলে হাতী পিয়ল হওঁতে আমি যদি চাওঁ যে ২০১১ চনত হাতীৰ যিটো পিয়ল হৈছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেতিয়া হাতী আছিল ৫,৬২০। তাৰপিছত আকৌ ১৭ চনত যেতিয়া পিয়ল হৈছিলে তেতিয়া আমি দেখোঁ যে ৫,৭১৯টা আৰু ২৪ চনত যিটো পিয়ল হৈছিলে তাত ৫,৮২৪। গতিকে আমি ১৪ বছৰত হাতী বাঢ়িছে ২০৪টা হাতী বাঢ়িছে। এতিয়া হাতী বাঢ়ি যোৱা নাই, কিন্তু হাতী চৰা বা হাতীৰ যিখিনি ঘৰ এই বনাঞ্চল সংকুচিত হৈছে। গতিকে এই ব্যৱস্থা আমি দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। আৰু আমি ৩ বছৰৰ যদি আমি এটা হিচাপ চাওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হিচাপ মতে যে মানুহ যদি ৩ বছৰত আমি ২৪, ২৫, ২৬ সম্পূৰ্ণ হোৱা নাই, যে এই সময়ছোৱাৰ ভিতৰত ৩৬৩জন মানুহৰ মৃত্যু হৈছে হাতীৰ হাতত। আৰু আমি হাতীৰ মৰাৰ সংখ্যা যদি চাওঁ হাতী মৰা সংখ্যা ১২০টা হাতী মৰিছে। হাতী মৰাটো ৰেলৰ খুন্দাটো মৰিছে, ইলেক্ট্ৰিক লাইনত লাগিও মৰিছে আৰু বিষ প্ৰাণ পৰাই বা বিষ প্ৰাণ কৰিও মৰিছে। গতিকে হাতীৰ মৃত্যু ১২০, কিন্তু মানুহৰ মৃত্যু হৈছেগৈ ৩৬৩। গতিকে এইটোতো চলিয়ে আছে, আজি ৰাতিপুৱাও চলিছে আৰু এইটো চলি থাকিব। এতিয়া আমাৰ যিখিনি হ্ৰস্বম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে তাত সৌৰশক্তি জড়িত বেৰা দিয়া হৈছে, যে ভূটান সীমান্তত সৌৰশক্তি বেৰা দিয়া হৈছে। ঠিক তেনেকৈ আমি টৰ্চ লাইট দিছোঁ, আমি খেদিবৰ কাৰণে এটা ফ'ৰ্চ আমি গঠন কৰিছোঁ। সেই ফ'ৰ্চটো আমি যদি চাওঁ আচলতে কিমানখিনি কামত আহিছে। এতিয়া আমি এই ফ'ৰ্চটো ৰেপিড ৰেছপন্স টীম প্ৰতি জিলাত আছে। এতিয়া ৰেপিড ৰেছপন্স টীম এই টীমটো আচলতে প্ৰশিক্ষণপ্ৰাপ্ত হয়নে নহয়, যে তেওঁলোকক হাতী খেদিবলৈ আচলতে এক্সপাৰ্ট টীম এটা প্ৰতি জিলাত থাকিব লাগে বা নামত আছে, কিন্তু তেওঁলোকক গাড়ীৰ যিটো ব্যৱস্থা তেওঁলোকক যিটো ইকুইপমেণ্ট দিব লাগে বন্দুকেই হওক চৰাই মৰা গুলি হওক এইখিনি দিয়াৰ ক্ষেত্ৰত আচলতে ভালকৈ ব্যৱস্থাটো হৈছে নে নাই। কিন্তু মই জনাত
এই যে ৰেপিড ৰেছপন্স টিম, এই টিমটো তেওঁলোকক অকল হাতী খেদাত আচলতে হাতীৰ যেতিয়া উৎপাত হয়, আজি নলবাৰী জিলাত হাতীৰ উৎপাতটো হৈ আছে, গতিকে ৰেপিড ৰেছপন্স টিমটো যদি আমি এলাৰ্ট কৰি ৰাখোঁ, কিন্তু আমি দেখা পাওঁ যে এই ৰেছপন্স টিমটো যাৰ ডিউটি নাথাকে তেওঁলোকে ফৰেষ্ট কেম্পাছত আছে, তেওঁলোককে দি পেলাই আচলতে পঠিয়াই দিয়া হয়। আৰু তেওঁলোকে গৈ পেলাই কাৰোবাৰ গুলি নুফুটে, কাৰোবাৰ লাইট নাই বা বিভিন্ন ধৰণে তেওঁলোকে ফটকা চটকা ফুটাই পেলাই যেনেধৰণে পৰিৱেশ কৰিব লাগে আৰু তেওঁলোক গৈ পাই মানে মানুহ মৰিয়ে যায়। গতিকে এইটো আমাৰ সংঘাতটো দূৰ কৰিবৰ কাৰণে এই যে টিমটো প্ৰতি ডিষ্ট্ৰিক্টত য'ত হাতীৰ উপদ্ৰৱটো বা হাতী মানুহৰ সংঘাত আছে, যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে আচলতে এই ব্যৱস্থাটো অলপ সক্ৰিয় কৰাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। আৰু দীৰ্ঘম্যাদী যিটো পৰিকল্পনা আমি ল'বই লাগিব, কাৰণ নহ'লে হাতী মৰি শেষ হ'ব, হাতীৰ হাতত বহু মানুহৰ মৃত্যু হ'ব। গতিকে দীৰ্ঘম্যাদী পৰিকল্পনাৰ ভিতৰত আমি দেখিছোঁ যে উচ্ছেদটো, যে বনাঞ্চলত হাতীৰ ঘৰখন আমি বেদখল বা হাতীৰ ঘৰখন ভাঙি পেলাই তাত মানুহ সোমাই দিছোঁ। এতিয়া উচ্ছেদ কৰাৰ লগে লগে মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে যে সোণাইৰূপাই অঞ্চলত মানুহ যেতিয়া আঁতৰাই দিয়া হৈছে, তাত হাতীৰ এটা মুক্ত বিচৰণৰ এখন ফটো, তাৰমানে হাতী তাত আনন্দত তেওঁলোকে তাত ঘূৰা পকা কৰি আছে। কিন্তু আমি যদি বনাঞ্চল সংকুচিত হোৱাটো শোণিতপুৰ জিলাতে চাওঁ, যে ডিপলুঙা যিটো বনাঞ্চল সেইটো আমি FRC দি পেলাই এবিঘাও মাটি নাই, আমি শেষ কৰি দিলোঁ। ঠিক তেনেকৈ বিশ্বনাথত বনাঞ্চল আমাৰ শেষেই হৈছে। গতিকে বৰগাঙৰ সেইপিনেও অৱস্থাটো বেয়া, অৰুণাচলীও দখল কৰিছে। আৰু এটা কথা অধ্যক্ষ ডাঙৰীয়া, এই হাতী এটা নেচাৰেলি হাতী পাহাৰত উঠা নামা কৰি থাকে। আমি যদি আন্তঃৰাজ্যিক সীমান্তত চাওঁ, আজি নাগালেণ্ড বৰ্ডাৰত জংঘল কাটি তেওঁলোকে চাহ খেতি, ৰাবৰ খেতি এইবিলাক কৰিছে, আৰু যাৰ কাৰণে নাগাসকলে তাত হাতী সোমাব নোৱাৰা ব্যৱস্থাটো তেওঁলোকে কৰি দিছে। গতিকে এই হাতীখিনি অসমতে চলি থাকিব লাগে, কাৰণ হাতীৰ সংখ্যাটো 5000 ওপৰত এইখিনি আছে। গতিকে তেওঁলোকে না অৰুণাচল যাব পাৰে, না নাগালেণ্ড যাব পাৰে, না মিজোৰাম যাব পাৰে, না ভূটানত যাব পাৰে। গতিকে এই হাতী চলা ফুৰা জেগাটো আমি আচলতে কেনেকৈ বঢ়াব পাৰোঁ। এতিয়া বাজেটত এটা কথা উল্লেখ কৰিছে যে হাতীৰ খাদ্যৰ কথা বা বনাঞ্চলত তেওঁলোকে ড্ৰোনৰ জৰিয়তে গুটি সিঁচাৰে যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটো কৰোঁতে যদি হাতী খাদ্য যে ঔটেঙাই হওক বা বেম্বো হওক বা চোৱা গছেই হওক, যে হাতীৰ খাদ্য যিখিনি গছ পুলি আমি যদি সেই বনাঞ্চলত এতিয়া যিটো আমাৰ বাজেটত ব্যৱস্থা কৰিছে, সেইখিনি যদি আমি হাতীৰ খাদ্য প্ৰস্তুত কৰাৰ কাৰণে আমি পৰিকল্পনালৈ কাম কৰোঁ, এইটো এটা আমাক হয়তো সকাহ দিব, নহ'লে এই সংঘাতটো বাঢ়ি যাব। আৰু আমি যিখিনি ৰাষ্ট্ৰীয় উদ্যানতো বেদখল আছে, এতিয়া সোণাইৰূপাইতো বেদখল আছে। গতিকে আমি নামেৰিত আমি আচলতে বিধায়কসকলৰ এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগে, যে নামেৰিত আমি যিটো জেগা নামেৰিত তাত বেদখল হৈছিলে, ৰঙাজান মেহেৰবস্তি 46 ঘৰ তাত বেদখল হৈছিলে। আজি 7-8 মাহ আগত এভিকশ্যনো হৈছিলে। সেই মানুহখিনিৰ লগত কথা পাতি, গোৰ্খা মানুহ আছিল সেইখিনি, মই চকীঘাটত সেই মানুহখিনি আনি সংস্থাপন কৰিলোঁ। আজিৰ তাৰিখত নামেৰি বেদখল মুক্ত। আৰু নামেৰি আমাৰ যোৱা চৰকাৰৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যেতিয়া বনমন্ত্ৰী আছিল, যে তেওঁ যিখিনি দক্ষ এগৰাকী তাত DFO আছে, যে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, পৰ্যটক যথেষ্ট বাঢ়িছে, আৰু বাঘৰ কাৰণে, দেওহাঁহৰ কাৰণে তাত সংখ্যাও যথেষ্ট বাঢ়িছে। গতিকে নামেৰি আজিৰ দিনটোত মই তাৰ জনপ্ৰতিনিধি হিচাপে ব্যৱস্থা লৈ নামেৰি বেদখল মুক্ত আজিৰ দিনটোত। ঠিক তেনেকৈ সোণাইৰূপাই যদি বেদখল মুক্ত কৰিব পৰা যায়, বা অন্যান্য বনাঞ্চল, যে হাতীৰ গড়খন পাতিবৰ কাৰণে আমি চৰকাৰে যিখিনি বনাঞ্চল এভিকশ্যন কৰিছোঁ, সেই বনাঞ্চল আমি কেনেকৈ হাতীৰ খাদ্য প্ৰস্তুত কৰিব পাৰোঁ, এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ কৰা যায়, যে এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতী মানুহৰ সংঘাত এৰাবৰ কাৰণে আমি ল'বই লাগিব। আৰু নহ'লে কিন্তু আমি ইয়াৰ পৰা পৰিত্ৰাণ নাপাওঁ। এতিয়া যিটো সংখ্যা আহিছে 360, আমি হয়তো এতিয়া হাজাৰত মানুহৰ মৃত্যু হ'ব বা হাতীৰো মৃত্যুৰ সংখ্যা বাঢ়ি যাব। গতিকে হাতী মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে মই বনমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। তেখেতে বিধানসভাত কৈছে যে বিধায়কসকলক লৈ এটা আলোচনা কৰিম বুলি কৈছে,
কিন্তু মই ভাবোঁ যে এক্সপাৰ্ট যিসকল আছে যে তেওঁলোকক লৈ আলোচনা কৰাৰ দৰকাৰ আছে আৰু কিছু ক্ষেত্ৰত ব্যক্তিগতভাৱে 126 জন বিধায়কৰ ভিতৰত হাতীৰ লগত মোৰ সম্পৰ্কটো জন্মৰ পৰাই আছে আৰু হাতী খেদিবলৈ মই নিজেও যাওঁ আৰু বিভিন্ন প্ৰত্যাহ্বানৰ মই সন্মুখীন হৈছোঁ আনকি গোৱালপাৰাত আমাৰ আব্দুল ৰছিদ নেকি তেওঁ বিধায়ক তেওঁ 19 চনত যেতিয়া মই হাতী লাডেন বুলি হাতীটো ধৰিবলৈ গৈছিলোঁ ধৰাৰ লগে লগে হাজাৰ মানুহ যেতিয়া গোট খাইছিল তেওঁ আহি গামোচাও পিন্ধাইছিল কিন্তু এটা কথা অধ্যক্ষ ডাঙৰীয়া মই দুখৰে জনাওঁ বা ঠিকেই হৈ গ'ল সব চেনেলত বাজি গ'ল সফলতাৰ কথাটো যেতিয়াই পৰিকল্পিত ষড়যন্ত্ৰৰে RTI এগৰাকী কৰ্মীয়ে মোৰ এগেছত ষড়যন্ত্ৰ কৰিলে তেতিয়া ডিপাৰ্টমেণ্টৰ মানুহো কিন্তু মোৰ ফোন ধৰিবলৈ বাদ দিলে মই এটা অসহায় অৱস্থাত পৰি গৈছিলোঁ কিন্তু ট্ৰেংকুলাইজ কৰা কোনে ট্ৰেংকুলাইজ কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে কেইটা কৰিছে এইখিনি এটা ষ্টেণ্ড দি কোনোমতে মই বাচিছোঁ এতিয়া য'তেই হাতীৰ উৎপাত হয় মোক মাতে মই বৰচলাত প্ৰায় 15 দিন থাকি পেলাই আগতে হাতীৰ উপদ্ৰৱৰ পৰা মানুহক বচাইছোঁ ঠিক তেনেকৈ তেজপুৰত বচাওঁ ঠিক তেনেকৈ বিশ্বনাথত বচাওঁ কিন্তু লগে লগে আমাৰ কথা হ'ল কি হাতীও বাচিব লাগে কিন্তু হাতীৰ পৰা মানুহো বাচিব লাগে এতিয়া মানুহক বচাবলৈ গৈ ব্লেংক ফায়াৰ কৰোঁতে যদি হাতীলে গুলিয়াইছে বুলি কয় হাতীলে যিকেইটা গুলি মৰা যায় চাৰা গুলি মৰা যায় আজি ফৰেষ্ট ডিপাৰ্টমেণ্টেও এই টিমটোক যি গুলি দিব চাৰা গুলি দিব গতিকে হাতীকটো কোনেও কাৰণ মোৰ জন্মৰ পৰা হাতীৰ লগত সম্পৰ্ক ৰামু বুলি মোৰ হাতী আছে সি নিজে হাতী খেদিব পাৰে আজিও চাৰিদুৱাত হাতী খেদি আছে গতিকে হাতীৰ প্ৰতি মোৰ হৃদয়ত স্থান আছে হাতীক মই কেতিয়াও মাৰিব নোৱাৰোঁ গতিকে এনে ষড়যন্ত্ৰ কৰি দিয়ে এই কথা বিতৰাবিলাকৰ পৰাও ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতী খেদিবলৈ যিসকল মানুহ গৈ এনে বিপদৰ সন্মুখীন হয় বিশ্বনাথ চাৰিআলি যুগল শইকীয়া হাতী খেদিবলৈ গৈ মৰিয়েই গ'ল গতিকে মৃত্যুৰ আগমুহূৰ্তত বাচিবলৈতো কোনোবাই ফায়াৰ কৰিব লগা হ'ব পাৰে এই কথাবিলাকতো যাতে ফৰেষ্ট ডিপাৰ্টমেণ্টে অন্ততঃ গোটেই কথাবিলাক বিবেচনা কৰি চাই হাতী ৰক্ষা কৰিব লাগিব হাতী খেদিব লাগিব মানুহৰ জনাঞ্চলৰ পৰা কিন্তু মানুহ ৰক্ষা কৰাটো আমাৰ দায়িত্ব আছে আমি মানুহ মাৰিবলৈ দিম নেকি যে চাৰিদুৱাৰত এটা ঘটনা আজি 2 বছৰ আগত হৈছে 3টা বজাত গড়মৰাত এজন আদিবাসী লোকক মাৰি পেলালে গোটেই মানুহে কান্দি কাটি হুলস্থুল কৰিছে ফোন কৰিছে ৰাতিপুৱা মই 5:30 বজাত তাত পাই গ'লোঁ আৰু মই যেতিয়া 5:30 বজাত ডেড বডিৰ ওচৰত থিয় হৈছোঁ তেতিয়া সেই হাতীটো আকৌ আহিছে আকৌ অহাৰ লগে লগে মই 4 গুলি ব্লেংক ফায়াৰ কৰি পেলাই হাতীটো খেদি দিছোঁ তাৰপিছততো এটা ষড়যন্ত্ৰ আৰম্ভ হৈ গ'ল মোৰ ওপৰত আক্ৰমণৰ যে হাতীক গুলিয়াইছে কিন্তু হাতীক কেনেকৈ খেদিব লাগে হাতীক কেনেকৈ বশ কৰিব লাগে কাৰণ বনৰীয়া হাতী ধৰিও আমি প্ৰথম লাষ্ট যিটো মেলা চিকাৰ মই নিজেই 11 দিন জংঘলত সোমাই হাতী ধৰিছোঁ আৰু হাতী শিকোৱা মেলাটো মই যিহেতু জড়িত আছোঁ গতিকে সেইকাৰণে মই কৈছোঁ যে হাতী খেদিবলৈ যাওঁতে ব্লেংক ফায়াৰ কৰিলে আমাৰ উপায় নাই কাৰণ আমি জনপ্ৰতিনিধি মানুহক বচাব লাগিব যিকোনো বিপদ আপদ বানপানী হওক হাতীৰ পৰা হওক বচাব লাগিব এই বচাবলৈ যাওঁতে যিখিনি আক্ৰমণ কৰে পৰিকল্পিত ষড়যন্ত্ৰৰে অতিৰঞ্জিতভাৱে কিবা কিবি কথা কয় ফৰেষ্ট ডিপাৰ্টমেণ্টে অন্ততঃ হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ যোৱা যিকোনো ব্যক্তিক প্ৰটেকশ্যন দিয়াৰ দায়িত্ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে এই ক্ষেত্ৰত সৰব হৈ যাতে দায়িত্ব পালন কৰে মই সেই কথাও আহ্বান জনালোঁ মই আশা কৰিছোঁ যে আজিৰ এই আলোচনাৰ জৰিয়তে ফৰেষ্ট ডিপাৰ্টমেণ্টে বাস্তৱসন্মত চিন্তাৰে এক পৰিকল্পনা লওক আৰু আমাৰ যিসকল জনপ্ৰতিনিধি হাতীৰ সমস্যাৰ সন্মুখীন হৈছোঁ তেওঁলোকৰ পৰাও যিখিনি পাৰে আপুনি পৰামৰ্শ লৈ এক স্থায়ী সমাধান কৰিবৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনাৰ কাম কৰক আপোনাৰ জৰিয়তে আজি এই আহ্বান মই ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ মন্ত্ৰী ডাঙৰীলৈ জনালোঁ ছাৰ অলপ সহযোগ